Good evening students, study time সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ চেপ্টাৰ 3.5 ৰ কোৱেশ্চন নম্বৰ 2 3.5 চেপ্টাৰৰ কোৱেশ্চন নম্বৰ 252 তে ইয়াতে দিছে m ৰ কি মানৰ বাবে এই সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিব। m ৰ কি মানৰ বাবে এই সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিব। এতিয়া যদি আমাক ইয়াতে অসীম সংখ্যক সমাধান আছে আৰু ইয়াৰ পৰা আমি m ৰ মান উলিয়াব লাগে, তেতিয়া আমি কি কৰিম? ইয়াত a1 equal to কিমান m, b1 is equal to 4, c1 is equal to minus m minus 4 কাৰণ এইটো ইকুৱেশ্যন এফালে আছে, তাক আমি এফালে লৈ ল'ব লাগিব। যেহেতু ইকুৱেশ্যন ফৰ্মটো হ'ব ax plus by plus c equal to 0, এই ফৰ্মটোত থাকিব লাগিব ax plus by plus c equal to 0। সো ইয়াৰ পৰা আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে এইটো ইকুৱেশ্যন এফালে আছে, আগত মাইনাছ আহিব। ঠিক a2 equal to 16, b2 equal to m আৰু c2 equal to minus m পালো। যেহেতু সমীকৰণ জোৰত অসীম সংখ্যক সমাধান থাকে, যেহেতু সমীকৰণটোত অসীম সংখ্যক সমাধান থাকিব, যদি অসীম সংখ্যক সমাধান হয় তেতিয়াহ'লে আমি কি লিখিব পাৰিম? a1 by a2 equal to b1 by b2 equal to c1 by c2, এইটো কন্ডিশনস দিয়া আছে। অসীম সংখ্যক সমাধান হলে a1 by a2 equal to b1 by b2 equal to c1 by c2, এটা ভ্যালুটো বহাই দিও। m by 16 equal to 4 by m equal to minus m minus 4 by minus m minus minus কাটা গ'ল। এতিয়া আমাৰ ইয়াত কৰিবলগীয়া ইকুৱেশ্যন চোৱা, ইয়াতে সিম্পলি কৰিয়ে থোৱা হৈছে। ইয়াৰ পৰা যদি নাও আমি ইয়াৰ দুটা তুলনা কৰোঁ, m by 16 equal to 4 by m, m এটা করসপন্ড কৰি দিয়া, আমি করসপন্ড কৰো যদি আমি করসপন্ড কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? m into m square 4 into equal to 64 তো 64 টো যদি আমি লিখিবলৈ যাওঁ m square is equal to e square to 64, therefore m is equal to কি হ'ব? plus minus 8। তে m ৰ মানটো কি পালো? plus minus 8। যেহেতু আমাক ইয়াতে অসীম সংখ্যক সমাধান থাকিব, m ৰ মানটো কি হ'ব লাগিব? plus minus 8। এটাকে m equal to plus minus 8, এইটো মই উলিয়াবলগীয়া আনসাৰটো। m ৰ কি মানৰ বাবে সমীকৰণটোত অসীম সংখ্যক সমাধান থাকিব। এতিয়া ইয়াৰ কন্ডিশনস হৈছে, ইয়াৰ পৰা আমি যে পালো যে m is equal to plus minus 8, m ৰ মানটো যদি 8 হয় তেতিয়া সমীকৰণত অসীম সংখ্যক সমাধান থাকিব। থ্যাংক ইউ। যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব।